আজি অলপ টকা পইচা তথা বিত্তীয় সংক্ৰান্তৰ কিছু কথা পাতিব বিচাৰিছোঁ। এতিয়া বহু যুৱক যুৱতীয়ে তেওঁলোকে নতুনকৈ সংস্থাপন পাইছে বা কোনোবা ব্যৱসায়ত তেওঁলোকে আৰ্নিং কৰিবলৈ আৰম্ভ কৰিছে বা অন্যান্য চ'ৰ্চৰ পৰা তেওঁলোকে উপাৰ্জন কৰিছে। এই যে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে, এই মুহূৰ্তৰ পৰাই তেওঁলোকে কিন্তু ছেভিং কৰা বা ইনভেষ্ট কৰাৰ এই সময় কিন্তু সমাগত। এই প্ৰথমৰ পৰাই তেওঁলোকে আচলতে আৰম্ভ কৰিবই লাগিব। তেতিয়াহে তেওঁলোকে সেই সঞ্চয় যেতিয়া দীৰ্ঘদিন হ'ব বা সেই ইনভেষ্ট যেতিয়া দীৰ্ঘদিন হ'ব, তাৰ পৰা এদিন সুন্দৰ এটা ৰিটাৰ্ণ পাব। আৰু সেই ৰিটাৰ্ণৰ মূলতে আছে হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট। কম্পাউণ্ড ইণ্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুতৰ ইমান এটা শক্তি আছে, যি শক্তিয়ে আমাৰ কেইবা গুণো আমাৰ কাৰণে ৰিটাৰ্ণ কঢ়িয়াই আনিব পাৰে। সেয়েহে যিমান পাৰে আমাৰ উঠি অহা চামে এই ক্ষেত্ৰত মনোনিৱেশ কৰিব। আৰু তেওঁলোকলৈ মই এই মুহূৰ্তত 2খন বা 3খন মই কিতাপ ছাজেশ্যন দিব বিচাৰিছোঁ। এখন হ'ল ৰিচ ডেড প'ৰ ডেড। ৰিচ ডেড প'ৰ ডেড এই কিতাপখন নিশ্চয় পঢ়াটো উচিত। আৰু এখন হাউ টু গ' ৰিচ, এইখন তেওঁলোকক পঢ়িবলৈ মই কওঁ। আৰু এখন হ'ল চাইক'লজি অফ মানি, এইখন কিতাপো মই তেওঁলোকক পঢ়িবলৈ কওঁ। এই 3খন কিতাপ তেওঁলোকে যাতে জীৱনকালত পঢ়ে আৰু এনেকৈ তেওঁলোকে নিজকে আৰ্থিকভাৱে সচ্ছল কৰিব।